বনাঞ্চলিক বিষয়ক কাৰ্যালয়ৰ চৈখোৱা বনাঞ্চল বৰমুৰা বন্যপ্ৰাণী প্ৰাণী সংমণ্ডল কাৰ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৫ জুন ২০২৪ তাৰিখে বন সংমণ্ডল প্ৰাধিকাৰী খনীন্দ্ৰনাথ দাস, বন বিষয়া পিংকু সিংহৰ নেতৃত্বত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ চৈখোৱা বনাঞ্চলৰ বৰমুৰা বন্যপ্ৰাণী সংমণ্ডল কাৰ্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ লগতে পৰিৱেশৰ ওপৰত এখন সজাগতা সভা অনুষ্ঠিত কৰে। এই সভাত বিনামূলীয়াকৈ গছপুলি ৰাইজৰ মাজত বিতৰণ কৰাৰ লগতে বন সংমণ্ডলৰ কৰ্মচাৰীসকলে মিলিত হৈ ২০টাকৈ গছপুলি বিভিন্ন ৰাজহুৱা স্থানত ৰোপণ কৰে। এই সভাত উলুমৰা চৰাই এবিধ তৃণভূমিৰ চৰাইবিধৰ ওপৰত আলোচনা কৰাৰ লগতে এই চৰাইবিধ যাতে বিলুপ্ত হৈ নাযায় সেই সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে। তিনিচুকীয়াৰ পৰা ৰাহুল গগৈৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আৰু আমাৰ কিছুমান কাৰ্যসূচী অলৰেডি হৈ গৈছে, বৃক্ষৰোপণো আৰু পুলি ডিষ্ট্ৰিবিউশ্যনো হৈ গৈছে। গতিকে আজি এটা বিশেষ দিন বিশ্ব পৰিৱেশ দিৱস। আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে নহয়, গোটেই সকলোৰ কাৰণে এটা বিশেষ দিন। সকলোৱে গছপুলি ৰুব লাগে আৰু প্ৰকৃতিক আমি মানে কনজাৰ্ভেশ্যন কৰিব লাগিব, প্ৰটেকশ্যন দিব লাগিব। গতিকে সেই উপলক্ষে আজি আমাৰ মাজত বিহু ছাৰো উপস্থিত হৈছে আৰু লগতে আমাৰ বিজ্ঞানৰ কেইজন ছাৰো উপস্থিত হৈছে। আৰু ইয়াৰ লগতে সংগতি ৰাখি আজি আমি ইয়াতে এটা বিশেষ এটা কাৰ্যসূচী লৈছোঁ যে আমি আমাৰ বম্বে নেশ্যনেল হিষ্টৰিকেল ছ'চাইটি ফালৰ পৰা আমাৰ বিশ্বজিৎ হাজৰ তেওঁ আমাৰ মাজত উপস্থিত হৈছে। তেওঁ বিশেষকৈ আজি আমাৰ বেংগল ফ্ল'ৰিকেল বিশেষকৈ চৰাই বিষয়ে, চৰাই কেনেকৈ কনজাৰ্ভেশ্যন কৰিব লাগে আৰু কেনেকৈ তাক আইডেণ্টিফাই কৰিব, চিনাক্তকৰণ কৰিব পাৰি, কোনখিনি এৰিয়াত এই চৰাইখিনি থাকে বা কোনখিনি এৰিয়াত আমি বিশেষকৈ ফ'কাছ কৰিব লাগে, সেইখিনি আমি তেওঁলোকে আজি আমাক বুজাব। গতিকে ট্ৰেইনিং হ'ব, প্লাছ কেপাচিটি বিল্ডিঙো হ'ব। সেইটো বাৰু পৰিৱেশ আমি গাঁও পল্লী ৰাইজৰ মাজত বিতৰণ কৰিছে আৰু এটা পৰিৱেশৰ সজাগতাৰ সৃষ্টিৰ পৰা প্ৰয়াস সৃষ্টি কৰিছে। আৰু আমি দেখা পাইছোঁ যে চৰকাৰে বিশেষকৈ অমৃত বৃক্ষৰোপণ কাৰ্যসূচী বহু লাখ ৰোপণ কৰিছে। কিন্তু এই ক্ষেত্ৰত আপুনি কি ক'ব আৰু হয় বাচিছেনে? হয়, আচলতে কি সকলো ক্ষেত্ৰতে যেনেকৈ মানুহ জন্ম হ'লে সকলো যে মানুহ সদায় 100% বৰ্তি নাথাকে বা জীৱিত হৈ নাথাকে, তেতিয়া গছপুলিৰ ক্ষেত্ৰত তেনেকুৱা। কাৰণ গছপুলি এটা ৰোপণ কৰিলে তাৰ বিভিন্ন পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। তাৰ ওচৰত কেনেকুৱা পৰিৱেশ, মানুহে ৰক্ষণাবেক্ষণ দিছেনে নাই, বৰষুণৰ পৰিমাণ কেনেকুৱা, মানুহে সংৰক্ষণ কৰি ঠিকমতে দিছেনে নাই, সকলো কথা বা তাৰ মাটিটো কেনেকুৱা, সকলো কথা নিৰ্ভৰ কৰে। গতিকে দেখা যায় যে আমাৰ চৰকাৰে যি ধৰণে এটা উদ্যোগ লৈ এই অমৃত বৃক্ষ আন্দোলনটো আৰম্ভ কৰিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত, মই ভাবোঁ এইটো এটা কৃতকাৰ্য এটা হ'ব। আৰু এই ধৰণৰ কথা যদি চলি থাকে, হয়তো আমাৰ অসমত যি ধৰণৰ গছ নোহোৱা হৈছে, আমাৰ সাধাৰণতে যিটো এটা মানুহৰ এটা মাজত এটা জনশ্ৰুতি হৈ পৰিছে যে আমাৰ লাহে লাহে বনাঞ্চল নোহোৱা হৈ গৈছে, বনাঞ্চলতে জনাঞ্চল সৃষ্টি হৈছে, সেইটো ৰোধ কৰিব পাৰিব বুলি মই বিশ্বাস। আৰু ইয়াৰ ক্ষেত্ৰত সকলো ৰাইজৰ সহায় সহযোগিতা আৰু অংশগ্ৰহণ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ। মোৰ এনেকুৱা আজি আমাৰ বিভাগৰ ফালৰ পৰা এটা নিৰ্দেশনা আহিছে যে প্ৰতিটো সংমণ্ডলে 20,000কৈ গছপুলি ৰোপণ কৰিব লাগিব। সেই উদ্দেশ্য হাতত ৰাখিয়েই আমি ইয়াতে আজি আৰম্ভ কৰিছোঁ, আপোনালোকক লগত লৈ গছপুলি ৰোপণ কৰিছোঁ। এই প্ৰক্ৰিয়া আজিৰ পৰা গোটেই মাহটোতে, অৰ্থাৎ জুন মাহটোতে চলি থাকিব। যিহেতু জুন মাহ গছপুলি ৰোপণৰ আটাইতকৈ উত্তম সময় আৰু মাহ বুলি আমি আমাৰ যিটো আমাৰ অসমৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি সেইটো ধাৰণা কৰা হৈছে।